বেয়াই পালে চাগে মই ধেমালিহে কৰিছিলো ইমান গাত লাগিলে যে আপুনি চাগে পাতে ন লোক কথা হব হব গাত লগা নাই আহক পিছে বহক ও মই ভাবিছিলো আপুনি আলহী আহিলে বাহিৰতে থৈ দিয়ে এনেকে ৰখাই ৰখাই কথা পাতে বুলি ভাবিছিলো ইমান ডাঙৰ কেলে বনাছে যদি বহিবই নিদিয়ে এঘণ্টামান ইয়াতে ৰখালে মোক পিছে যাওঁ মাটি যদি পিছে স্পঞ্জো পিন্ধি যাওঁ নে নাযা আমাৰ আকৌ এনেকুৱা টাইলছত স্পঞ্জো পিন্ধি যাওঁ আমি স্পঞ্জো খুলিয়ে হওক দিয়ক ঘৰটো খাই থৈছো লেতেৰা হ'ব আমি আকৌ স্পঞ্জ নিপিন্ধাকে নাযাওঁ নহয় হ'ব দিয়ক আৰু আপুনিনো কিমান আৰু ঘৰ সাৰিব ন স্পঞ্জো পিন্ধিয়ে নাযাওঁ আৰু পিছে হৈকানি খবৰ কি পিছে খবৰটো কি হ'ব আৰু ভালো বেয়া দুইটাই মাজতে পিছে আপোনাৰ মোৰো ভালেই মোৰে বহুত ভাল জানেনে আপুনি আমাৰ মানে সেই আপোনাৰ ঘৰটো ভালেই লাগিছে আমাৰ দুদিনমান মানে গাড়ী এখন আপোনাৰ ঘৰটো ভালেই লাগিছে এই ৰংবোৰ ভাল লগা নাই আমাৰ চাব গৈছোঁ কিমান ধুনীয়া ৰং মাৰিছোঁ পিছে তোমাৰ লগতকে আমাৰ বেছি দামী ৰংহে কৰিছে দিয়া ইমানো লেবেল মাৰি থাকিব নালাগিছে আপোনাৰ গাত লাগিয়ে দেই ৰংটো দেখিয়ে গম পাইছোঁ কিমান দামী পিছে ভাত খালেনে মই পিছে পোলাও খাই দিলোঁ দেই মই চাহ খাই একো নাখাওঁ আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে নহয় তোমাৰ ল'ৰাৰ ৰিজাল্ট কি হ'ল পিছে ছেকেণ্ড ডিভিজন বুলি কেনেকৈ কওঁনো ষ্টেণ্ড পাবলৈ 2 নম্বৰ কম হ'ল বুলিয়ে কৈ দিওঁ নেকি তাইনো কেনেকৈ গম পাব সেইটোৱে কওঁ ন ৰিজাল্ট ভালেই কৰিলে ষ্টেণ্ড কৰিবলৈ 2 কমিলে নহয় ষ্টেণ্ডে কৰিলেহেঁতেন আৰু শুনিছিলোঁ আকৌ তোমাৰ ল'ৰাই ছেকেণ্ড ডিভিজন পাইছে বুলিহে ছেকেণ্ড ডিভিজন মানে সেইটো কথাই কৈছোঁ কোনে কৈছে ছেকেণ্ড নম্বৰ পাইছে বুলি মোৰ ষ্টেণ্ড কৰিবলৈ 2 নম্বৰহে লাগিছিলে তোমাৰ পিছত ছোৱালী কি ৰিজাল্ট আমাৰ ছোৱালী ষ্টেণ্ডে কৰিলে আৰু এক হেৰি হ'ল আৰু অকণমান ভাল কৰাহেঁতেন আমাৰ ছোৱালী ষ্টেণ্ডে কৰিলেহেঁতেন দিয়া তোমালোকৰ ল'ৰাই চাগে এইবাৰ চাগে বেয়া কৰিলে আমাৰ ছোৱালী এনেকুৱা ধুনীয়া কৰিছে নহয় পিছে পাৰিলে আজি গধূলি আহিবা ল'ৰাক লৈ পাৰ্টি হ'ব বৰাণী আপুনি ইমান ফুটনি নে আপোনাৰ ছোৱালীবিলাকো ছেকেণ্ড ডিভিজনহে পাছ কৰিছে আপুনি বৰ ফুটনি কথা কয় দেই ইমান ফুটনি নেমাৰিব পিছে দেই মই ভাল নাপাওঁ ইমান ফুটনি আপুনিও দেখোন ফুটনি মাৰিছে মোক যে ক'ব লাগিছে মোৰ ছোৱালীয়ে ষ্টাৰ্ট কৰিছে আৰু মাত্ৰ অকণমানহে বাকী থাকিলে দিয়ক ইমান ফুটনি ভাল নহয় দেই এতিয়ালৈকে এঘণ্টা হ'ল বহিলোঁ চাহ কাপোৰ দিয়া নাই কি যে বৰাণী এতিয়া মোৰ হ'লে বলকচোন আপুনি আপোনাক চাহে ভাতে খুৱাই পঠিয়াম হ'ব দিয়ক বাদ দিয়ক আৰু এটা কথা ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পালেও একো নাই নহয় হ'ব মই আপোনাৰ কাৰণে চাহ আনিছোঁ বৰাণী মই কিন্তু বিস্কুটে চাহ নাখাওঁ আমাৰ ঘৰত ৰসগোল্লা আৰু লালমোহন নোহোৱাকৈ মই চাহেই নাখাওঁ ভালকৈ বনাব লাল চাহ কিন্তু নাখাওঁ দেই গাখীৰ চাহে খাম মই বৰাণী চাহকণ কিন্তু বৰ ভাল লাগিলে খাই হ'লেও আৰু মোৰ ঘৰলৈ যোৱা হ'লে আপোনাক তাতকৈ ভালকৈ খোৱালোহেঁতেন হ'ব বাৰু এদিন যাব আমাৰ শইকীয়াই মানে আমাৰ এখেতে গাড়ী এখন কিনিলে নহয় খবৰটো পায়নে বেছি দিন হোৱাই নাই বাৰু দামী গাড়ী এইবোৰ কিবা ওপৰত যে ওলাই যায় যে মানুহটো তেনেকুৱা গাড়ী আৰু যাব এদিন উঠিবলৈ আপোনালোকেতো উঠিয়ে পোৱা গাড়ী যাব আমাৰ মানুহজনে আকৌ আল্টা বাছ এখন ল'লেও হৈ আছে মইহে মানা দিওঁ কিহৰনো ইমান পইচা সোপা খৰচ কৰে আপোনালোকৰ নিচিনা আকৌ আমি আকৌ হেৰি নহয় যেতিয়া তেতিয়া পইচা খৰচ ফুটনি মানুহ নহয় আমি বৰাণী এনেকৈ কথা নক'ব আকৌ পিছে এইবোৰ বাদ দিয়ক এদিন আমাৰ ঘৰলৈ যাব মামা আমাৰ পাপা ভাগৰ সেই চাইকেলখন পাংচাৰ হ'ল বৰাণী তোমালোকৰ বোলে আকৌ গাড়ী আছে ইফালে শইকীয়াইনো কেলে চাইকেলখন চলাই ঘূৰি ফুৰিছে কি যে লাজৰ কথা বৰাণী এনেকৈ কথা নক'ব দেই গাড়ীখন লৈ
চাইকেল এখন চলাইছে আৰু হ'ব মই গৈ আছোঁ যিটো কথাখিনি ক'বলৈ আহে ঘৰত ক'লে গ'ল আৰু আপুনি এনেকৈ মোক কথা নক'ব দেই অ' মা ভাড়াতীয়া আহিছে পইচা নিবলৈ তোমালোকৰ মানে ঘৰটো ভাড়াতীয়াই ঘৰ মই এতিয়াহে গম পাইছোঁ তুমি আকৌ বৰ ৰেবেল পাইছিলা তোমালোকৰ ঘৰ বুলি আমাৰ বাৰু এখেতৰ চাইকেল পামচাৰে হ'ল আমাৰ বাৰু নিজৰ বুলি ক'বলৈ ঘৰ এটা আছে আমাৰ ভাড়াতীয়া ঘৰ হ'ব পাৰে কিন্তু আমাৰ নিজৰ নিচিনাকৈ মৰম কৰে বুজি পাইছা শইকীয়ানী হ'ব আৰু গম পাইছোঁ আৰু এই তোমালোকৰ ঘৰত মাখিও আছে নি মাখিবোৰ বৰ বগা হৈছে দেখোন হ'ব বাদ দিয়া বাৰু এই মই যাওঁগৈ কেতিয়াবা আমাৰ ফালে এপাক মাৰিব বৰুৱানী হ'ব যাম বাৰু এদিন আকৌ আহিব ভাত খোৱাকৈ মানে মই ইমান খুচৰি নামাৰোঁ ভাত খোৱাকৈ এদিন আহিব বিচাৰোঁ মাছ মাংস আমাৰ আনিবলৈ বহুত পইচা আছে পইচা ইয়াত উৰুৱাই দিব পাৰি হ'ব দিয়ক আপুনি এতিয়া যাওক নহবা তামোল চামোল নাখাই দিয়ে নহয় ঘৰহে খাওঁ গতিকে ঘৰলৈকে খাওক আৰু হয় নেকি মই পিছে ভাত নাখাওঁ মই পোলাওহে খাওঁ আৰু 2 নম্বৰ কথা মানে মই চিখৰো নাখাওঁ মই চিগনেচাৰে খাওঁ মই মানে এইবোৰ চিখৰ মানে 10 টকীয়া বস্তু যে মই 15 টকীয়া বস্তুৱে খাওঁ বাই দ্য ৱে থেংক ইউ চাহকাপ খোৱাৰ বাবে এদিন আমাৰ ঘৰলৈও যাব হ'ব দিয়ক বৰুৱানী মই এতিয়া যাওঁ মোৰ চাগে গাড়ী ৰখিয়ে আছে